বাৰিষা কালৰ এবিধ অন্যতম পাচলি হৈছে জিকা। জিকা বাৰিষা কালৰ যদিও অসমৰ কৃষকসকলে ফেব্ৰুৱাৰী মাৰ্চ মাহত আগতীয়াকৈ এই খেতি কৰি লাভান্বিত হোৱাৰ যথেষ্ট স্থল আছে। আগতীয়াকৈ যদি বজাৰত জিকাসমূহ উলিয়াব পাৰে, দুগুণ দামত বিক্ৰী কৰিব পাৰে। আলু চপোৱাৰ পাছতে কৃষকসকলে আলুতলীসমূহতো কৃষকসকলে জিকাৰ খেতি কৰিব পাৰে। জিকাৰ ভাল উৎপাদনৰ বাবে উন্নতমানৰ সঁচৰ ভূমিকা বহুল। গতিকে কৃষকসকলে খেতি আৰম্ভ কৰাৰ পূৰ্বে কি সঁচৰ খেতি কৰিব আৰু সঁচবিধৰ বাবে কেনেকুৱা ধৰণৰ মাটি উপযোগী ইত্যাদি কথাবোৰ অভিজ্ঞতা থকা লোকৰ পৰা জানি লোৱাটো অতি প্ৰয়োজন। অসম কৃষি বিশ্ববিদ্যালয়ে অসমৰ মাটি আৰু জলবায়ুৰ উপযোগী দুবিধ সঁচৰ বিষয়ে উল্লেখ কৰিছে। এই সঁচ দুবিধ হৈছে পুছা নাজদাৰ। এজোপা গছত 15 পৰা 20টাকৈ জিকা লাগে। পুছা নাজদাৰৰ দীঘল হয় আৰু সেউজীয়া ৰঙৰ হয় এই পুছা নাজদাৰ জাতবিধ। গছত 60 দিনৰ ভিতৰত বীজ লাগিবলৈ ধৰে আৰু 70 পৰা 75 দিনত ফলবোৰ ছিঙিব পৰা হয়। আনবিধ হৈছে AAU-J1। এজোপা গছত 15 পৰা 20টাকৈ জিকা লাগে আৰু জিকাবোৰ দীঘল আৰু সেউজীয়া হয়। 60 পৰা 68 দিনৰ ভিতৰত জিকা ছিঙিব পৰা হয় AAU-J1 জাতৰ পৰা। গড় হিচাপে হেক্টৰে প্ৰতি 110 কুইণ্টলমান উৎপাদন হয়। উল্লেখ্য যে এই দুইবিধ সঁচ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, মে এই চাৰিওটা মাহতে কৰিব পাৰি। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।